বিষয়ত ক'ব বিচাৰোঁ যে আমি আমাৰ আশা পূজা তাৰ পৰা আমি দেখি পাই আছোঁ। আমি সৰু কালৰ পৰা বৰ্তমান আমি মানে জন্ম নোহোৱাৰ পৰা চলি আছিলে সৰুৰ পৰা আমি দেখা পাই আছোঁ। অতি সুন্দৰ ভাল লাগে এই পূজাখন। মানে আমাৰ যোনটো মানে এই ৰাইজে যিখিনি মানে পৰম্পৰা যিখিনি বস্তু মানে আমি পূজা কৰোঁ আমি মানে ভাবিব নোৱাৰোঁ। তাৰমানে সেইখিনি বস্তুখিনি আমি কিছুমান আমাৰ জনগোষ্ঠীৰ কিছুমান বস্তু আমি দিব লগা বাধ্যতা হওঁ। আমাৰ কিছুমান মানে অলপ নিচা জাতীয় বস্তু বা মদ তেনেকুৱা আমি নিজে ঘৰত বনাওঁ খাওঁ। সেইটো আমি কিছু পূজাত ব্যৱহাৰ কৰিব লাগে। আমি ব্যৱহাৰ কৰিব লাগে কাৰণ কিয় আমাৰ পৰম্পৰা এটা সেইটো নহ'লে আমাৰ পূজাখন মানে আমাৰ তেনেকুৱা মানে নচলে। সেইবাবে আমি সেই পূজাখন দিব লাগে। আৰু আমি এনেকুৱা মানে আগতকৈ আমি বেছি ডেভেলপ মানে কৰিছোঁ। যিখিনি আটা পিঠাই কৰিছিলোঁ হয়তো আমি সেইখিনি কৰিব নোৱাৰিবও পাৰোঁ, কিন্তু তাতকৈ আমি অলপ মানে বিশেষকৈ আমি অলপ মানে যিখিনি পাৰোঁ সেইখিনি কৰিছোঁ। আৰু অতিকৈ আমাৰ এই যে অতি সুন্দৰ যে আমি আগতে আটা পিঠাৰ দিনত কিজানি আমাৰ খেৰাই পাৰ্টি নহ'বও পাৰে, কিন্তু আমি এতিয়া খেৰাই পাৰ্টি হোৱাৰ কাৰণে অতি আৰু সুন্দৰ হৈছে আমাৰ পূজাবিলাক। আমি আৰু বেং পাতিও আনো। যিহেতু আমাৰ এইটো পূজাটো ক'ব গ'লে আমাৰ মানে মানে শিৱ আৰু পাৰ্বতীৰ এটা বিয়া মানে আমি বিয়া কৰোঁ। সেইকাৰণে বেং পাতি আনিব লগা আমি কাৰণে অতিকৈ সুন্দৰ কৰোঁ। আৰু আগতকৈ ৰাইজবিলাক এতিয়া আৰু বেছি আগবাঢ়িছে। আমি বড়ো যিহেতু আমাৰ বড়ো জনসাধাৰণবিলাক এইবিলাক পূজা যদি আমি যদি সম্পূৰ্ণ যদি বজাই নাৰাখোঁ আমি কোনে ৰাখিব সেই পূজাটো। সেইকাৰণে যিমানে যিয়ে নহওক গুৱাহাটী যিমানে উত্তৰ গুৱাহাটী আগতকৈ এতিয়াতো উত্তৰ গুৱাহাটী বেছি ডেভেলপ হৈছে। তাতকৈ আমি পূজাখন বেছি ডেভেলপ হ'বৰ কাৰণে আমি বিচাৰোঁ। 21তম বৰ্তমান এইবাৰ 121তম হৈছে। আমাৰ যোৱাবাৰতো 120তমতকৈ এতিয়া 121তমত আমাৰ বেছি মানে পূজা আমাৰ যোৱাকালিৰ পৰা চলি আছে। যোৱাকালি ৰাতিপুৱা 10টাৰ পৰা চলিছে। 10টাৰ পৰা গোটেই ৰাতিটো তাৰমানে দিনটো বনালোঁ। বনাই মেলি পাতিলোঁ। পাতি আকৌ সেৱা পূজা নিয়ম নীতি ঘূৰা ঘূৰিবিলাক কৰিলে। কৰি মেলি এনেকৈ মানে এতিয়া অন্তিম টাইম হৈছে আৰু এতিয়া ইয়াতে আহিছে আজি ভাচনি। আজি আমি উত্তৰ গুৱাহাটীৰ ৰহতলা গাঁৱত আমাৰ তাৰমানে বছৰীয়া এটা পূজা হয়। এই পূজাৰ নামটো হ'ল বাথু দালিপুতি খেৰাই পূজা। ইয়াত আমি বিভিন্ন ধৰণৰ তাৰমানে বলিবিধানে বিভিন্ন ধৰণৰ কিবা কিবি পূজা পাতি যিকেইটা আমি পূজাখন পাতোঁ। আজি মানে আমাৰ দুইটিয়া পূজা। যোৱাকালি আমাৰ আৰম্ভ হৈছে, আজি শেষ। গতিকে আমি পূজাখন আনি মহাবাহু ব্ৰহ্মপুত্ৰত আমি বিসৰ্জন দিব। এতিয়া বৰ্তমান বিসৰ্জন পৰ্ব চলি আছে। আৰু আমাৰ এই পূজা এনেকুৱা মহত্ব, এই পূজাখন তাৰমানে আমি জন্ম নোপোৱাৰ আগতে আমাৰ কোনো মানে আগৰ পুৰণি সমাজে আমাৰ এইখন পূজা ৰাখি আছে। সেই অনুপাতে আমি সেই পূজাখন আমিও জীয়াই ৰাখিছোঁ। গতিকে আৰু আমাৰ এই পূজাখন আৰু জীয়াই থাকিব। আৰু জীয়াই থকালৈকে আমাৰ ল'ৰা ছোৱালীকেইটাও সেইখন পূজা বছৰে বছৰে পালিব। আৰু এই পূজা এনেকুৱা আৰু এই পূজা এনেকুৱা মহত্ব আছে যে আমাৰ যিবিলাক কাৰোবাৰ যদি ল'ৰা ছোৱালী নাই বা বিয়া বাৰু হোৱা নাই, সেই আমাৰ এই পূজাত যদি সিহঁতে আহি কেনে যদি আশীৰ্বাদ লয়, আমি ইহঁতক এটা আশীৰ্বাদ দিওঁ। সেই আশীৰ্বাদ মতে হয়তো সঠিক সন্তান হ'ব পাৰে। সেইটোতো আমাৰ এইটো হ'ল নাচৰ পূজা বুলিও কোৱা যায় এক প্ৰকাৰত। গতিকে এইটো পূজা যিমানে নাচিব পাৰে সিমানেই মানে ভগৱান শিৱ আৰু পাৰ্বতীয়ে সন্তুষ্ট পায় তাৰমানে। কিন্তু প্ৰকৃতিয়ে আমাক বৰষুণ নিদিলে, তাৰ কাৰণে আমি কৃত্ৰিম বৰষুণৰ দৰে অলপ পানী মাৰিছোঁ। তথাপিতো তাৰমানে সিমান এটা কিবা হোৱা নাই আৰু। কিন্তু বৰষুণ দিলে আমাৰ কিন্তু পূজা বেছি ভাল হয় আৰু সেই পূজা তাৰমানে পানীৰ লগতে মিহলি যায়। ট্ৰাইবেল মানুহৰ পূজাবিলাক জানেই আপোনালোকে মদ ভাঙিনি চলে। গতিকে এই পূজাটো আমি মানে মদ ভাঙিনি বনাওঁ। আৰু প্লাছ এই পূজাৰ যিটো নেকি মূৰ্তি আমি অকল খেৰ, আমাৰ যি উল্লু খেৰ বুলি গাঁৱলীয়া ভাষাতে উল্লু খেৰ বুলি কওঁ, উল্লু খেৰ আৰু কুটাই দি বিভিন্ন ধৰণৰ 5টা ৰঙৰ কুটাই দি আমি মহাদেৱ আৰু পাৰ্বতীটো আমি বনাওঁ। আমাৰ এই পূজাখন মানে আমি এই আমাৰ আটা আগৰ মানে 121তম মানে পূজা আমাৰ এই আজিৰ পূজাখন মানে আমি এইটো আমাৰ গাঁৱৰ চবে মানে আটা ককা চবে মানে আমাৰ আজিৰ দিনত মানে অলপ খেলখন আমি এতিয়া আমি এই ব্ৰহ্মপুত্ৰখনত আমি মানে ভাই দি পঠাম।